নমস্কাৰ সকলোকে স্বাগতম জনাইছো। বিষয় বানপানী। এটা বানপানী বিষয়টো ব্যাখ্যা কৰিব যাওঁতে আজি আমি কিছু তথ্য, কিছু ভিডিঅ', কিছু কথা আজি আপোনালোকৰ সন্মুখত তুলি ধৰিব বিচাৰিছো। আজি কিছু বছৰৰ পৰা গুৱাহাটীত অভাৱনীয় কৃত্ৰিম বান হৈ আহিছে। এটা সেই ক্ষেত্ৰত বিভাগীয় মন্ত্ৰী হওক, মুখ্যমন্ত্ৰী হওক, গোটেইখিনি ডায়লগ একেই, সংলাপ একেই। আৰু মাজতে গুৱাহাটীৰ যিগৰাকী উন্নয়ন মন্ত্ৰী তেওঁ বিশেষজ্ঞ হৈ কলা পানী, ৰঙা পানী সেইবিলাকো দেখুৱাইছে যে মেঘালয়ৰ পৰা পানী আহে, গতিকে গুৱাহাটীত বানপানী হয়। সেইটোৱে তেওঁলোকৰ শেষ কথা। সেই ক্ষেত্ৰত আমি দুটা কথা মনত পেলাই দিছোঁ যে এসময়ত অসমৰ ৰাজধানী শ্বিলঙো আছিল। মেঘালয় শ্বিলংখন অসমৰ ৰাজধানী আছিল। এতিয়া মেঘালয়ক দুখ দিয়াটো বাদ দিয়ক। দ্বিতীয় কথা হ'ল যে এই গুৱাহাটীখন, যাক কোনোবাই মহানগৰ বুলি কয়, কোনোবাই চিটি বুলি কয়, কোনোবাই স্মাৰ্ট চিটি বুলি কয়, এইখন আজিৰ যিটো পৰ্যায়, এই পৰ্যায়টোত যাওঁতে বা আজি যিখিনি নিৰ্মাণ কাৰ্য গুৱাহাটীত হৈ আছে, এই গোটেই যিটো ইয়াৰ মূল আধাৰ গুৱাহাটীখন যেনেকৈ নিৰ্মাণ হৈছে, সেই নিৰ্মাণৰ সময়ত দায়িত্বত থকা মানুহজন কোন আছিল? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অৰ্থাৎ গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী প্ৰায় দশক ধৰি কোন হৈ আছিল বুলি ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজে। এতিয়া তাৰপিছত তেওঁ ইয়ালৈ দুখ তালৈ দুখ ঠেলি আছে আৰু তেওঁৰ লগত থকা মন্ত্ৰীকেইজনেও সেইটোকে কৰি আছে। এতিয়া কি কৰিলে কি নকৰিলে সেইটো আমি নকওঁ। এতিয়া কথাটো হ'ল আজি কিছুদিন ধৰি বৰষুণ হৈ আছে, তাৰ ফলত গুৱাহাটীত কৃত্ৰিম বানপানী হৈছে। এতিয়া কালিৰ দিনটোত গুৱাহাটী উন্নয়ন মন্ত্ৰী জয়ন্ত মল্লবৰাই কোৱা অনুসৰি আগতকৈ পানী কমিছে। পানী নাই, পানী নাই, বানপানী হোৱা নাই, ইয়াতে বানপানী হোৱা নাই। এতিয়া যদি কমিছে তেতিয়াহ'লে আমি প্ৰশ্ন কৰিছোঁ যে গুৱাহাটীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লগত জালুকবাৰীত কিয় এতিয়াও নাও চলোৱা হৈছে যদি বানপানী কমিছে? এটা নতুন অঞ্চলত কালিৰ দিনটোত এটা বৃহৎ বানপানী দেখা গৈছে, কৃত্ৰিম বানপানী দেখা গৈছে। সেইটো হ'ল কাহিলীপৰা অঞ্চল। তাৰপিছত মন্ত্ৰীজনৰ মতে বানপানী কমিছে। এতিয়া বাৰু তেওঁ কথাটো বাদ দিলোঁ। এতিয়া আহোঁ আমি যে এই বানপানীটো যিটো গুৱাহাটীত কৃত্ৰিম বানপানী হৈছে, বৰষুণৰ পৰা বানপানী হৈছে, এইটোৰ ক্ষেত্ৰত সমাধান সূত্ৰটো কি? বা মন্ত্ৰীয়েও বানপানীৰ সময়ত একেবাৰে ধুনীয়াকৈ বুট চুট পিন্ধি তাত ঘূৰি ফুৰিলে নহ'ব। বছৰৰ গোটেই সময়খিনি তেওঁলোকে কি কৰি থাকে আৰু যেতিয়া বানপানী হয় তেতিয়া দেখিব তেওঁলোকে একদম ধুনীয়াকৈ বানপানীত নামি ইফালে চাইছে, সিফালে চাইছে যে সমস্যাটো সমাধান কি। কাৰণ যিধৰণে মানুহে কক বগাইছে, সেই কক বকোৱা মানুহখিনিহে গম পায় যে গুৱাহাটীত বানপানী হোৱাৰ পিছত তেওঁলোকৰ কি অৱস্থা হৈছে। যে তাৰ উত্তৰটো হ'ল যে পানী যিকোনো ঠাইৰ পৰা আহিব পাৰে, মেঘালয়ৰ পৰা আহিব পাৰে, পাহাৰৰ পৰা আহিব পাৰে, যিকোনো ঠাইৰ পৰা আহিব পাৰে। এতিয়া কথাটো হ'ল পানী আহিবই, পাহাৰৰ পৰা পানী বৈ আহেই। এতিয়া সেই পানীখিনি ক'লৈ যাব? সেই প্ৰশ্নটোৰ উত্তৰ নাই। এতিয়া সেই প্ৰশ্নটোৰ উত্তৰটো আজিৰ দিনটোত দেখা গৈছে যে গুৱাহাটীৰ নলা নৰ্দমাসমূহ চাফা কৰিছে। এতিয়া তাত উত্তৰটো হ'ল যে গুৱাহাটীত নলা নৰ্দমা চাফা কৰিলে বানপানী নাইকিয়া হ'ব। সেই প্ৰশ্নটোৰ উত্তৰ কিন্তু নাই। যে যদিও নলা নৰ্দমাকেইটা চাফা কৰা হৈছে, সেই নলা নৰ্দমাৰে যি পানী বৈ যাব সেইখিনি ক'লৈ যাব? সেই ক্ষেত্ৰত আমি কিছু ধাৰণা দিব বিচাৰিছোঁ যে মেঘালয়ক যদিও দুখ দিয়া আছে, তথাপি আপুনি যদি ভৌগোলিকভাৱে চাই গুৱাহাটীখনৰ চাৰিওফালে পাহাৰে ভৰা। গতিকে গুৱাহাটীখনত পাহাৰত মানুহ বসবাস কৰাটোত উপায় নাই, কাৰণ নামনি অঞ্চলৰ মাটি কম। এতিয়া কথা হ'ল ঐতিহাসিকভাৱে যিহেতু পাহাৰীয়া চাৰিওফালে পাহাৰ আছে, গুৱাহাটীত বৰষুণ দিলে পাহাৰৰ পানী নামি আহেই। আগতেও আহিছিল, এতিয়াও আহিছে। কিন্তু আগতে মেঘালয়ক দুখ নিদিছিল, সেইটো হ'ল পাৰ্থক্য। দ্বিতীয় কথাটো হ'ল যে গুৱাহাটীখনৰ ভিতৰচৰা, গুৱাহাটীখনৰ চাৰিওফালে এটা প্ৰাকৃতিক ব্যৱস্থা আছে, যিটো ব্যৱস্থাক চৰকাৰে ধ্বংস কৰিলে। যে গুৱাহাটীত 4খন নদী আছিল, বাহিনী, বশিষ্ঠ, ভৰলু, এনেকৈ 4খন নদী আছিল। সেই নদীকেইখনে সংযোগ এটা আছে, যিটো ব্ৰহ্মপুত্ৰৰ লগত সংযোগ আছে। কেইবাখনো বিল আছে। তাত আকৌ এইটো কথাও মন কৰিবলগীয়া যে যিকেইখন বিল আৰু যিকেইখন নদী আছিল, সেইকেইখনক দখল কৰাৰ ফলত, সেইকেইখনৰ উন্নয়ন কৰাৰ ফলত পানীখিনি এতিয়া তাত গৈ জমা হ'বও নোৱাৰা। সমস্যাটো হ'ল প্ৰাকৃতিকভাৱে যিটো ব্যৱস্থা আছিল সেইটো ধ্বংস কৰা হ'ল। এতিয়া ধ্বংস কৰি তাত নিৰ্মাণ কাৰ্য চলোৱা আছে। এটা নলা নৰ্দমা কেৱল চাফা কৰিলে পানীৰ সমস্যা সমাধান। এই ক্ষেত্ৰত আমি আজি দীপৰ বিলৰ স্থানীয় তথা পৰিৱেশ কৰ্মী
প্ৰমোদ কলিতাৰ সৈতে আমি কিছু কথা পাতিছোঁ। তাৰে কিছু কথা আমি আজি প্ৰথমতে হুবহু তুলি ধৰিছোঁ। পৰিস্থিতি যিটো গুৱাহাটীৰ শেহতীয়া পৰিস্থিতি, ইয়াৰ বাবে সকলোৱে মানে মনত এটা প্ৰশ্ন উদয় হৈছে, ইয়াৰ বাবে জগৰীয়া কোন? আমি কাক জগৰীয়া কৰিম? চৰকাৰক কৰিম নে আমি নিজকে কৰিম? এতিয়া মূল বিষয়টো যেতিয়া আমি কওঁ, এক প্ৰকাৰে যেতিয়া আমি চাব যাওঁ, শেহতীয়া যি গুৱাহাটী উন্নয়নৰ এই ডেভেলপমেণ্টৰ কথা আমি কৈ আছোঁ, কি ডেভেলপমেণ্টৰ কথা কৈছোঁ? ডাঙৰ ডাঙৰ বিল্ডিঙৰ সৃষ্টিৰ এটা ডেভেলপমেণ্ট আৰু এটা প্ৰাকৃতিকভাৱে যিটো মানে এটা সামঞ্জস্য ৰখা এটা উন্নয়ন, য'ত গছ গছনি, নৈ, বিল, খাল এনেকুৱা ধৰণৰ হেৰিবিলাক থাকে। আৰু আপুনি গুৱাহাটীৰ প্ৰেক্ষাপটত আপুনি এতিয়া কিছুমান নাম চায়, এনেকুৱা জুৰি পাৰ, বিল পাৰ, এনেকুৱা ধৰণৰ যিবিলাক নাম আছে, সেই নামবিলাক কিয় হৈছে? তাৰ পৰা আমি এটা বস্তু উত্তৰ আমি নিশ্চয়কৈ পাব পাৰোঁ। এতিয়া জুৰি পাৰ মানে নিজৰা ক'ত থাকে? পাহাৰৰ দাঁতি উঠে নিজৰা বৈ গৈ থাকে, বা বিল পাৰ হ'লে বিলৰ পাৰ। তো এই অঞ্চলসমূহ আমি যদি এনেই চাব যাওঁ, তো গুৱাহাটীখন প্ৰকৃতি ইমান সুন্দৰকৈ বনাইছিলে, য'ত জান-জুৰি, বিল, পাহাৰ গোটেইখিনি আছিলে। কিন্তু আমি যিটো উন্নয়নৰ কথা কৈ আছোঁ, যি মানুহক হয়তো বুজোৱা হৈছে যে এইটোহে আচল উন্নয়ন। এতিয়া আমি যে আগৰ ককাৰ দিনৰ কথাটো আমি চাব যাওঁ, ককাহঁতে যেতিয়া ধৰ আগৰ মানুহ, অসমীয়া মানুহ বিশেষকৈ অসমীয়া মানুহৰ বাৰীৰ পিছফালে বা আগফালে এটা কি আছিলে? পুখুৰী আছিলে, য'ত ঘৰৰ পানী চানী বা বাউণ্ডাৰী পানী তাত ৰিজাৰ্ভ হৈছিলে। পাছফালে এটা এনেকুৱা গাঁত আছিলে, য'ত নিজৰ জাবৰখিনি নিজৰ তাতে হেৰি কৰিছিলে। তো চ'ৰ্চতে গোটেই বস্তুবিলাক নিজে নিজে এটা প্লেন কৰি মানে তাত মানে গোটেই এটা ছাষ্টেইনেবল হেৰি কৰিছিলে। আৰু বহনক্ষম মানে এটা ব্যৱস্থা আছিলে, ঘৰৰ মুৰ্গী, ঘৰৰ ছাগলী চব এটা ব্যৱস্থা আছিলে। কিন্তু আমি আজি নিজৰ মানে যিটো স্বকীয়তা, নিজৰ যি আমাৰ অসমীয়া হিচাপে বা আমাৰ যি সমাজ হিচাপে আমাৰ যিখিনি ধৰ আগৰ ব্যৱস্থা আছিলে, সেই ব্যৱস্থাবিলাক আমি ক্ৰমান্বয়ে প্ৰকৃতি বা আমি সেই বস্তুবিলাকৰ পৰা দূৰত গৈছোঁ। আৰু দূৰত গৈ আমি কিবা নতুন নতুন বস্তু আঁকোৱালি লোৱাৰ কাৰণে সেই নতুন বস্তুটো আমাৰ লগত যে খাপ নাখায়, বা আমি সেই বস্তুক যি ধৰণে গ্ৰহণ কৰিব লাগে, যি ধৰণে ব্যৱহাৰ কৰিব লাগে, সেই হিচাপে আমি সেইটোত আমাৰ অতীতৰ পৰা আমাৰ সেই পৰিৱেশটো নাছিলে। আৰু যাৰ কাৰণে আজি আমি ফলবিলাক আমি ভোগা বুলি ভাবোঁ। আৰু তাৰ উপৰিও এই যি ডেভেলপমেণ্টৰ যাৰ আমি এইটো নিজৰ ভুলৰ কাৰণে আমি ভোগা বুলি ভাবোঁ। আৰু একে সময়তে আমি যদি গভৰ্ণমেণ্টৰ কথা ক'ব যাওঁ, এই ক্ষেত্ৰত বেছি মানে অৰিহণা যোগোৱা হেৰিটোৰ গভৰ্ণমেণ্টৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটো বেছি পৰিৱৰ্তন নহয়। কাৰণ কিয়? উন্নয়নৰ নামত যি ধৰণে এতিয়া ডাঙৰ ডাঙৰ গছবিলাক কাটে। আজি অলপ সময় আগতে মই মানে চাই আছিলোঁ মিডিয়াত, যে পাহাৰৰ মাটি খান্দি দিয়ে, গছ গছনি নোহোৱাৰ কাৰণে পাহাৰ মানে একেলগে পানীটো আহি যোৱাৰ কাৰণে বানপানীৰ সৃষ্টি হৈছে। সেই যিটো সমস্যা, সেই সমস্যাটো ধৰ আমি যদি বেলেগৰ কথাটো কৈ আছোঁ, গছ গছনিৰ কথা, গুৱাহাটীত কিমান গছ চৰকাৰে কাটিলে। তো সেই ব্যৱস্থাবিলাক যদি চৰকাৰে আগতে দেখুৱায়, চৰকাৰে যেতিয়া সংৰক্ষণৰ ব্যৱস্থা নকৰে, তেতিয়াহ'লে ভুক্তভোগী সকলোৱে হ'ব লাগিব। আৰু গুৱাহাটীৰ যি ধৰ উন্নয়ন, আজি ধৰ গুৱাহাটীত যিখিনি ডেভেলপমেণ্টৰ কথা কৈ আছে, আজি স্মাৰ্ট চিটিত মানে জাবৰ নিষ্কাশনৰ প্ৰকল্প এটা ভালদৰে নাই। ভাল ড্ৰেইনিং ছিষ্টেম যিটো হয়, ড্ৰেইনিং ছিষ্টেমটো ক'ত কি কেৰুণ আছে, যোৱা মানে আগৰ যিজন মানে গুৱাহাটী উন্নয়নৰ মন্ত্ৰী আছিলে, তেখেতেতো হেলিকপ্টাৰে দিয়ে চালে। হেলিকপ্টাৰে দি এবাৰ চোৱা যেন আমি মিডিয়াত পাইছোঁ। হেলিকপ্টাৰেদিও দেখা নাপালে ক'ৰ পৰা ক'লৈ পানী যায়, যাৰ কাৰণে হয়তো গুৱাহাটীত এনেকুৱা এটা পানী ধৰ হোৱা বুলি তেখেতসকলে যি ধৰণে ক'ব বিচাৰে, মানে চমক সৃষ্টিৰ যিটো বানপানীৰ সময়ত একদম একাঠলৈকে পানী যাব, পানীলৈকে নুমি যাব বা হেৰি কৰিব, সেইকেইটা দিনত যি ব্যস্ততা দেখুৱায়, সেই ব্যস্ততাটো যেতিয়া গোটেই বছৰটোত যেতিয়া পানী নহয়, সেই ব্যস্ততাটো যি দেখুৱালে, ক'ৰ পানী ক'ত গ'লে কেনেকৈ হ'ব, কেনেকৈ ধৰ ৰিজাৰ্ভ কেপাচিটিবিলাক বঢ়াব, কিমান পানী গুৱাহাটীত আহে, সেই হিচাপটো আছেনে নাই গভৰ্ণমেণ্টৰ হাতত? গোটেই পাহাৰ বা মেঘালয় বা গোটেই বৰষুণ হ'লে কিমান পানী গুৱাহাটীয়ে সেই কৰিব, সেই হিচাপটো আছেনে নাই? সেই অনুপাতে কিমান বৰষুণ, এতিয়া ধৰ গভৰ্ণমেণ্টৰ তথ্য থাকোঁ কিমান মিলিমিটাৰ মানে বৰষুণ হৈছে, তো তাৰ অনুপাতে গুৱাহাটীখন কিমান পানী হৈছে, সেই পানীৰ হেৰিটো ক'ত যাব, ক'ত ৰিজাৰ্ভ কৰিব, কেনেকৈ যাব, কাৰ কেপাচিটি কিমান, দীপৰ বিলৰ কেপাচিটি কিমান, শিলহৰ বিলৰ কেপাচিটি, চবৰে এটা কেপাচিটি থাকে। এতিয়া গুৱাহাটীত ড্ৰেইনে দি আনি শিলহাকুত পেলাম, দীপৰ বিলত পেলালে যদি কৃত্ৰিম বানপানীৰ সমস্যাটো সমাধান হ'ব বুলি গভৰ্ণমেণ্টে ভাবে, তো সেইটো এটা মানে কি ক'ম, মূৰ্খৰ মানে স্বৰ্গত বস কৰা এটা যিটো এটা হেৰি প্ৰবঞ্চক আছে, তো তেনেকুৱা ধৰণৰ এটা কথা হ'ব, আকাশত চাং পাতা টাইপ কথা হ'ব। কাৰণ দীপৰ বিলৰ এটা ৰিজাৰ্ভ কেপাচিটি, সেই কেপাচিটিৰ বাহিৰ হ'লে দীপৰ বিলৰ পানী ল'ব নোৱাৰে।
সেই বাকী সেইখিনি আমাৰ পানীখিনি ক'ত যাব দীপৰ বিলত পানী অকল ওলাই ব্ৰহ্মপুত্ৰলৈকে নাযায় ব্ৰহ্মপুত্ৰৰ পৰা দীপৰ বিলত পানী সোমায় গুৱাহাটীৰ পানী দীপৰ বিলত সোমোৱাটো যিমান ইম্পৰ্টেণ্ট নহয় দীপৰ বিলৰ কাৰণে কিন্তু ব্ৰহ্মপুত্ৰৰ পানীটো ওলোৱাটো সোমোৱাটো বেছি ইম্পৰ্টেণ্ট এই মাছ কাছৰ পৰা আৰম্ভ কৰি মাছৰ ব্ৰিডিঙত বা যিখিনি ধৰ পলস বা গছ মানে জলজ বিজুলৰ লাগে সেই আহৰণ কৰে তো যেনেকৈ ধৰ কাজিৰঙাৰ কাৰণে বানপানী ইম্পৰ্টেণ্ট দীপৰ বিলৰ কাৰণে ব্ৰহ্মপুত্ৰৰ পানীটো সোমোৱাটো ইম্পৰ্টেণ্ট আপুনি ব্ৰহ্মপুত্ৰৰ পানীটো বন্ধ কৰি গুৱাহাটীৰ বেয়া পানীটো সোমাই থাকিব নোৱাৰে দীপৰ বিল একেবাৰে শেষ হৈ যাব তো এনেকুৱা ধৰণৰ যিবিলাক কথাবিলাক কোনে ধৰ এই বস্তুবিলাক অবজাৰ্ভ কৰিব দীপৰ বিলৰ পৰা যিমান আউটলেট ওলাই গৈছে ধৰ এনেকুৱা ধৰ এটা আছে যে দীপৰ বিলৰ পৰা পলাশবাৰী হৈ দৰা বিল হৈ একেবাৰে কলহী নদী ছয়গাঁৱলৈকে যিটো লিংকেজ সেই লিংকেজবিলাক ক'ত ব্লকেজ হৈ আছে এতিয়া গভৰ্ণমেণ্টে দৰা বিলত সেই লিংকেজবিলাক বন্ধ কৰিব বিচাৰিছে মানে গছৰণীয়া কথা যিটো প্লাটফৰ্ম এৰিয়া সেই প্লাটফৰ্ম এৰিয়াত এটা ডাঙৰ কনষ্ট্ৰাকশ্যন এটা বিল্ড কৰিব খুজিছে শেহতীয়াভাৱে এয়াৰপৰ্ট এক্সপানশ্যনত যি দীপৰ বিলৰ যি প্লাটফৰ্ম অকল প্লাটফৰ্মে নহয় ইক'লজিকেল ইম্পৰ্টেণ্ট এৰিয়া এটাত কি হৈছিলে আৰ্ট ফিলিং কৰিছিলে য'ত মহামান্য উচ্চ ন্যায়ালয়ে হস্তক্ষেপ কৰি সেই আৰ্ট ফিলিং উঠাই নিব কৈছে কিন্তু আকৌ মই দেখিছোঁ যে এতিয়া আকৌ সেই দীপৰ বিলত চাইকেল ট্ৰেকৰ কাৰণে আৰ্ট ফিলিং কৰা ষ্টাৰ্ট কৰা যেন আমাৰ এনেকুৱা এটা লাগিছে য'ত অলপ আকৌ আৰ্ট ফিলিং আৰম্ভ হৈছে তো এই চাইকেল ট্ৰেক বা এনেকুৱা ধৰণৰ কনষ্ট্ৰাকশ্যনবিলাক যদি গভৰ্ণমেণ্টে চৰকাৰী প্ৰকল্পৰ নামত কৰে তাৰ উপৰিও এটা কথা ক'ব লাগিব এই একে ভুল আগতে কৰিছে কি 1989 যেতিয়া ৰেলৱে ট্ৰেকটো গৈছিলে যোৱাৰ ফলত পূব ছাইডৰ যি অংশ দীপৰ বিল আছিলে পশ্চিম বৰগাঁও তাতো আপোনাৰ ডাম্পিং গ্ৰাউণ্ড কৰিলে 120 বিঘা মাটিত যে জাবৰেদি পুতিলে গোটেই তাত যি পানী জমা হৈছিলে সেই পানীখিনি ক'ত যাব তাৰ পাছত শ্বহীদ উদ্যান নতুনকৈ হাউচপেটত য'ত এতিয়া ডাম্পিং গ্ৰাউণ্ড কৰিছে প্ৰায় 60 বিঘাৰ ওপৰত প্ৰায় সেই অঞ্চলটোতে 500ৰো অধিক মানে বিঘা মাটি বেলেগ অনুষ্ঠান গভৰ্ণমেণ্টে দিলে তাৰ পৰা আৰ্ট ফিলিং কৰি মানে তাত মানে গোটেই এটা পানী নধৰা এটা পৰিৱেশ হ'ল যাৰ কাৰণে কালি আপুনি বৰাগাঁৱত দেখিছে কেনেকুৱা ধৰণৰ এটা পানীৰ সৃষ্টি হৈছে তো গভৰ্ণমেণ্টৰ প্ৰপাৰ প্লেনিং নাই ক'ত কি হ'ব কিবা এটা ডাঙৰ প্ৰকল্প আহিলে য'ত পানী ধাৰণ কৰা ব্যৱস্থাবিলাক থাকে কি জলাশয়ে হওক বা গভৰ্ণমেণ্ট লেণ্ড যি ধৰ বেছিকৈ থাকে সেই জেগাবিলাককে বিচাৰি পায় তো তাৰ কাৰণে কি হৈছে ৱাটাৰ ৰিজাৰ্ভ কেপাচিটি ৱাটাৰ ৰিজাৰ্ভাৰবিলাক কমি গৈ আছে আৰু যাৰ ফল সমগ্ৰ এৰিয়া ভোগ কৰিব লগা হৈছে তো সেইকাৰণে মই ক'ব বিচাৰোঁ যে গুৱাহাটীৰ কৃত্ৰিম বানৰ কাৰণে একে সময়তে মানুহৰ জগৰীয়া আৰু চৰকাৰৰ জগৰীয়া আৰু চৰকাৰে মানুহতকৈ চৰকাৰ এইকাৰণে জগৰীয়া একটো মানুহক সজাগ কৰাৰ দায়িত্ব চৰকাৰৰ থাকে বা আমি নিজেও সজাগ হ'ব লাগিব আৰু চৰকাৰে যিখিনি কৰণীয় উন্নয়নৰ নামত তথাকথিত উন্নয়ন বুলি ক'ব লাগিব সেইবিলাক উন্নয়ন যি উন্নয়নে বহনক্ষম বা পৰিৱেশ বা মানুহ এটা ভয়ংকৰ দিশতে আজি ঠেলি দিছে সেই উন্নয়নটো কেতিয়াও উন্নয়ন হ'ব নোৱাৰে কাৰণ মানুহৰ ভয় শংকা এতিয়া গুৱাহাটীত গ'লে এটা বৰষুণ আহিলে চিন্তা হ'ব লাগে সেইটো আৰু আমি উন্নয়ন বুলি নকওঁ সেইটো ধৰ আমি কেতিয়া এটা মানে ধ্বংসাত্মক বা বেয়া কাম বুলি ভাবিম যেতিয়া আমি ভয় শংকাবিলাক আমাৰ বাঢ়ি গৈ থাকে তো আজি গভৰ্ণমেণ্টে যিখন গুৱাহাটীক লৈ যিটো উন্নয়নৰ কথা কৈ আছে সেইটো একচুৱেলি আমাৰ কাৰণে উন্নয়ন নহয় এইটো আমাৰ কাৰণে অভিয়াস এই কথাখিনিৰ পাছত আমি প্ৰথমতে আমি দুটা দৃশ্যাংশ দেখাইছোঁ দৃশ্যাংশ দুটা চাওক এতিয়া এইটো প্ৰথম দৃশ্যাংশটো দীপৰ বিলৰ আজাৰাৰ ওচৰৰ এইটো দৃশ্য এতিয়া দৃশ্যটোত আপোনালোকে নিজেই দেখিছে যে তাত মেটেকা আছে মেটেকা মানে তাৰ তলত পানী আছে এতিয়া মেটেকা আৰু পানী থকা মানে সেইটো দীপৰ বিলৰে এটা অংশ যিটোৰ ওপৰে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে এতিয়া সেই দীপৰ বিলৰ সেই অংশটো য'ত আপুনি নিজেই দেখিছে তাত মেটেকা আছে সেই অংশটোত এই পুতি পেলাই এইটো যে নিৰ্মাণ কাৰ্য কৰা হৈছে এই যে বিলখন পুতি নিৰ্মাণ কাৰ্য কৰা হৈছে এইটো কোনে অনুমতি দিলে এই বৃহৎ নিৰ্মাণ কাৰ্যটো অনুমতি কোনে দিলে এইটো হ'লে এটা মাত্ৰ উদাহৰণ এনেধৰণে বিলসমূহ পুতি তাত ফ্লেট বনোৱা আছে তাত নিৰ্মাণ কাৰ্য কৰা আছে তাত উন্নয়ন কৰা হৈছে তাৰ ফলত বানপানী আছে এতিয়া ইয়াত দ্বিতীয় প্ৰশ্নটো হ'ল এই যে জাবৰবিলাক ইয়াত পেলোৱা হৈছে এই গোটেই অঞ্চলটোক কোৱা হয় গুৱাহাটী স্মাৰ্ট চিটি এতিয়া স্মাৰ্ট চিটি এলেকাটোত গুৱাহাটী বিমানবন্দৰৰ সমীপত ডাষ্টবিন নথকাৰ বাবে এনেদৰে বিলৰ ওপৰত জাবৰ পেলোৱা আছে তাৰপিছত চান্দুবি বা লোহাৰঘাটত নতুন স্মাৰ্ট চিটি বনোৱা বা ছেটেলাইট চিটি বনোৱাৰ যি প্ৰকল্পৰ কথা ঘোষণা কৰিছে সেয়া বাস্তৱত কিমান সফল হ'ব আৰু এনেধৰণে জাবৰ জোঁথৰ পেলোৱাৰ ফলতেই এই দীপৰ বিলখন লাহে লাহে বাম হৈ আহিছে পুত খাই গৈছে গতিকে ইয়াৰ বহন ক্ষমতা হ্ৰাস পাইছে দ্বিতীয় দৃশ্যাংশটো চাওঁ এই দৃশ্যাংশটোত এইখন এখন বাঁহৰ সাঁকো এই বিশেষ বাঁহৰ সাঁকোখন আছে সিজুবাৰীৰ পিছফালে এতিয়া কাহিনীটো কি বুলি ক'লে যে এই বিশেষ নলাটোৰে পানীখিনি ওলাই গৈছিল বশিষ্ঠ নৈলৈ আৰু যেতিয়া বশিষ্ঠ নৈত
পানী বৃদ্ধি পায় সেই পানী যাতে পুনৰ সোমাই নাহে তাৰ বাবে ইয়াত এখন গাৰ্ডৱাল আছে GMD নিজে এখন গাৰ্ডৱাল বনাইছে এই গাৰ্ডৱালখন থকাৰ কাৰণে পানী বশিষ্ঠ নৈৰ পানী সেই অঞ্চলটোলৈ নাহিছিল এইটো কাহিলিপাৰা এটা ভিতৰৰ অঞ্চল কিন্তু কি কৰিলে যে নিজৰ সুবিধাৰ বাবে এই মানুহখিনিয়ে সেই গাৰ্ডৱালখন ভাঙি তাত এখন বাঁহৰ সাঁকো দি লৈছে পাৰ হ'বলৈ ফলত কি হৈছে যে সেই বৰষুণৰ ফলত পানীখিনি এতিয়া বশিষ্ঠ নৈৰ পানী এই কাহিলিপাৰাত প্ৰৱেশ গতিকে মানুহে এনেকৈ ধ্বংস কৰিছে কিছু ব্যক্তিয়ে এনেকৈ ধ্বংস কৰিছে এনেকৈ সৃষ্টি কৰিছে বানপানী এতিয়া কথাটো হ'ল তাত আৰু কিছু ব্যাখ্যা আছে যে বৰষুণ দিলে মেঘালয়ৰ পৰা বা পাহাৰৰ পৰা পানী নামি আহিলে নলাৰে বৈ গৈ দীপৰ বিলত পৰিলেই নহ'ব বা শিলহাকত পৰিলেই নহ'ব বা নদীকেইখনে বৈ গ'লে নহ'ব তাৰ বহন ক্ষমতা কিমান আছে সেইটোও চাব লাগিব যে কালি দিনটোত আপোনালোকে এটা দৃশ্যাংশ খুব দেখিছিল যে বৰাগাঁৱত সাগৰ সদৃশ পৰিৱেশ আছে বানপানীৰে ভৰ্তি হৈ গৈছে এতিয়া তাৰ কাৰণটো কি তাৰ কাৰণটো হ'ল যে বৰাগাঁৱৰ সেই অঞ্চলটো আগতে ইকো সেন্সিটিভ জোন আছিল তৰুণ গগৈ চৰকাৰে এটা ইকো সেন্সিটিভ জোন হিচাপে ঘোষণা কৰিছে এতিয়া সেই ইকো সেন্সিটিভ জোনৰ জোন হিচাপে যিটো ঘোষণা কৰি থোৱা আছে সেইটো প্ৰত্যাহাৰ কেতিয়া কৰিলে সেইটো জনাৰ উপায় নাই কিন্তু কথাটো হ'ল সেই অঞ্চলটোত প্ৰথমতে 120 বিঘা মাটিত বৰাগাঁৱৰ সেই অঞ্চলটোত 120 বিঘা মাটিত ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰা এতিয়া পুনৰ 80 বিঘা মাটিত ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰা হৈছে তাত এটা শ্বহীদ উদ্যান বনাই থকা হৈছে তাত ইনষ্টিটিউটক মাটি দিছে শিক্ষানুষ্ঠানক মাটি দিছে আমুকক মাটি দিছে এতিয়া সেই যে মাটিবিলাক দিলে সেই মাটিবিলাক দীপৰ বিলৰে অংশ আছে যাক আমি ফ্লাড প্লেইন জোন বুলি কওঁ এটা ফ্লাড প্লেইন জোনৰ ধাৰণাটো কোনো মন্ত্ৰী কোনো ইঞ্জিনিয়াৰ নাই যে প্ৰতিখন নদী প্ৰতিটো বিল জলাশয় এটা বহন ক্ষমতা থাকে যে ইমানখিনি পানী তেওঁলোকে ধৰি ৰাখিব পাৰে বহন কৰিব পাৰে এতিয়া যদি তাতকৈ বেছি বৰষুণ দিয়ে বা তাতকৈ যদি বেছি পানী হয় তেতিয়া সেই পানীখিনি এই ফ্লাড প্লেইন জোনসমূহলৈ ওলাই গৈছে যে এনেকুৱা কিছুমান মুকলি ঠাই আছে য'ত পানীসমূহ গৈ জমা হৈছে যাৰ ফলত বাকী অঞ্চলবিলাকত পানী নহৈছে যে যদি অতিৰিক্ত বৰষুণ দিয়ে তেতিয়া সেই দীপৰ বিলখন বা সেই নদীখনৰ উপৰি যিখিনি অতিৰিক্ত পানী সেইখিনি এই জোনসমূহত এই ফ্লাড প্লেইন জোনসমূহত জমা হৈছে কিন্তু এতিয়া যিহেতু ফ্লাড প্লেইন জোনসমূহ ধ্বংস কৰা হ'ল তাত ক'ৰবাত ডাম্পিং গ্ৰাউণ্ড বনালে ক'ৰবাত ফেক্টৰী বনালে ক'ৰবাত গুডাউন বনালে এতিয়া পানীখিনি অতিৰিক্ত পানীখিনি ক'লৈ যাব তাৰ ফলত কি হৈছে এই বৰাগাঁৱত পানী হৈছে তেনেকৈ যিখন বৰ্ষাপাৰা ষ্টেডিয়ামত এইবাৰ IPL অনুষ্ঠিত হৈছে আমি এটা সৰু উদাহৰণ দিছোঁ সেইখন আছে জাবৰৰ ওপৰত আপুনি সেইটো জানি আচৰিত হ'ব যে জাবৰৰ ওপৰত আছে কিয় জাবৰৰ ওপৰত আছে যে বৰ্ষাপাৰা সেই অঞ্চলটো আগতে এখন পিটনি আছিল এটা ফ্লাড প্লেইন এৰিয়া আছিল যেতিয়া বৰষুণ বেছি দিছিল তেতিয়া পানীসমূহ তালৈ বৈ গৈছিল এতিয়া কি কৰিলে তাৰপিছত তাত জাবৰ পেলোৱা আৰম্ভ কৰিলে জাবৰ পেলোৱা আৰম্ভ কৰি সেইখিনি পুতি পেলোৱাৰ পাছত তাত এতিয়া উন্নয়ন কৰি এখন ষ্টেডিয়াম বনাইছে এতিয়া বৰ্ষাপাৰাত পানীখিনি যিহেতু জমা হ'ব নোৱাৰে সেইকাৰণে পানীখিনি আজিকালি লখৰা সেইফালে বা সেই ভিতৰৰ বৃহত্তৰ অঞ্চলটোত পানী হয় কাৰণ পানীখিনি ওলাই যোৱাত ৰাস্তা নাই সেইটো হ'ল বাস্তৱ সত্য গতিকে আমি কৈছোঁ যে দীপৰ বিল হওক চান্দুবি হওক বা দৰা বিল হওক তাৰ আপুনি কেৱল চেলফি উঠিবলৈ নাযাব প্ৰেম কৰিবলৈ নাযাব কেৱল পিকনিক খাবলৈ নাযাব সেই বিলখন জলাশয় জলাভূমি ৰক্ষা কৰাৰ বাবে আপুনি থিয় হওক নহ'লে গুৱাহাটীত আপুনি সাঁতুৰিব লাগিবই নিজকে উভচৰ প্ৰাণী বুলি ক'ব লাগিব যে আমি মাটিটো বাস কৰোঁ পানীটো বাস কৰোঁ তাৰ বাহিৰে ৰাস্তা নাই কাৰণ এতিয়া কথাটো হৈছে সেই উন্নয়নৰ ফোপোলা মডেলটো এতিয়া সম্প্ৰসাৰণ হৈছে মানে পৰিস্থিতি আৰু ভয়াৱহ হ'ব যে এফালে গুৱাহাটীৰ মানুহে বানপানীত কক বকাই আছে য'ত নাও চলোৱা হৈছে সেই সময়ত আজিৰ দিনটোতো এই ধাৰাসাৰ বৰষুণৰ সময়তো চৰকাৰে ভূমি অধিগ্ৰহণৰ বাবে ছাৰ্ভে চলাই আছে এটা লাজ লগা কথা যে ৰাইজে প্ৰতিবাদ কৰাৰ পাছতো তেওঁলোকে লোহাৰঘাটত ছাৰ্ভে কৰিবলৈ গৈছে দৰা বিলত ছাৰ্ভে কৰিব গৈছে হিমন্ত বিশ্ব শৰ্মাই চাগে প্ৰকৃতি বুলি ক'লে গছ গছনি বুলি ক'লে খালী ঠাই বুলি ক'লে চাগে এলাৰ্জি আছে অৰ্থাৎ তেওঁলোকে বিলখন নালাগে তেওঁলোকক সেই খালী ঠাইসমূহ নালাগে সেই খালী ঠাইসমূহত যে উন্নয়ন কৰিলে তাৰ বাবে কি হৈছে বৰষুণৰ পানীটো ওলাই যোৱাৰ ৰাস্তা নাই নথকাৰ কাৰণে বানপানী হৈছে এতিয়া আপুনি জানি আচৰিত হ'ব যে গুৱাহাটীৰ পৰা ছয়গাঁও পৰ্যন্ত এটা প্ৰাকৃতিকভাৱে পানী ওলাই যোৱা চেনেল আছে এটা ৰাস্তা আছে সেইটো কেনেকৈ আমি বুজাই দিছোঁ যে যিখিনি বৰষুণৰ পানী মেঘালয়ৰ পৰা অহা বুলি বাৰে বাৰে দুখ দি থকা হৈছে সেই পানীখিনি বশিষ্ঠ নৈৰে বৈ গৈছিল বৈ গৈ সেইখিনি আগতে গড়চুকৰ ওচৰত এটা সৰু জান হৈ দীপৰ বিলত পৰিছিল এতিয়া দীপৰ বিলত পৰাৰ পাছত দীপৰ বিলখন যদি পানীৰে উপচি পৰে
তেতিয়া সেই পানী ওলাই গৈছিল ব্ৰহ্মপুত্ৰলৈ বা ব্ৰহ্মপুত্ৰৰ পানীও কেতিয়াবা দীপৰ বিললৈ আহিছিল আৰু এটা অংশ ওলাই গৈছিল গুৱাহাটীৰ যিটো বিমানবন্দৰ আছে সেই বিমানবন্দৰৰ কাষেৰে এখন কালভোগ নদী আছে সেই নদীখন হৈ দৰাবিল হৈ ৰামপুৰৰ দৰাবিল হৈ ছয়গাঁৱৰ কুলচি নদীলৈকে বৈ গৈছিল কুলচি নদী হৈ ব্ৰহ্মপুত্ৰলৈ ওলাই গৈছিল এইটো এটা প্ৰাকৃতিক ধাৰা আছিল এতিয়া কি কৰিলে যে পাহাৰ কাটি তাত নিৰ্মাণ কৰিছে পানী বেছিকৈ আহিছে এতিয়া বশিষ্ঠ নদীখনৰ কাষে কাষে উন্নয়ন কৰিছে বেদখল কৰিছে পানীৰ বহন ক্ষমতাটো কমি গ'ল তাৰপিছত বৰাগাঁৱত সেইসোপা তেওঁলোকে উন্নয়ন কৰিছে তাতো পানী ওলাই যাব পৰা ৰাস্তাটো নাইকিয়া হ'ল তাৰপিছত দীপৰ বিলখনটো ধ্বংস কৰি তাত বিভিন্ন গোডাউন নিৰ্মাণ কৰা হৈছে গতিকে দীপৰ বিলৰ বহন ক্ষমতা কমি থাকিল তাৰপিছত এই যিটো বিমানবন্দৰ আছিল সেইটো সম্প্ৰসাৰণ নামত এই কালভোগ নদীখনৰ যিটো বোৱতী ধাৰা আছিল সেইটোকো ব্লক কৰি দিয়াৰ কাৰণে কি হৈছে এটা পানীটো ওলাই যাবলৈ ৰাস্তা নাই আৰু দ্বিতীয় সমস্যাটো হৈছে যে পানী যে আহিলে ইমান এটা যে অতিৰিক্ত বৰষুণ দিয়াৰ ফলত অতিৰিক্ত পানী যে সৃষ্টি হ'ল সেইখিনি যিটো গতিত ওলাই যাব লাগিছিল নদীৰ এটা গতি থাকে সেই যিটো গতিত ওলাই যাব লগা প্ৰয়োজন আছিল সেই গতিটো নদীখনে ল'ব নোৱাৰা হ'ল কাৰণ ঠায়ে ঠায়ে দখল হৈছে নদীখন সৰু হৈ গৈ আছে নদী নহয় সেইখন নলালৈ পৰিণত হৈছে গতিকে পানীখিনি যিহেতু গতিকে পানী হৈছে তাত আটাইতকৈ মন কৰিবলগীয়া কথাটো হ'ল যে তেওঁ যদিও যুক্তি দি আছে যে আগতে গুৱাহাটীত বৰষুণ দিলে পানী হৈছিল কিন্তু পানী প্ৰায় 5-6 ঘণ্টাৰ পিছত শুকাই গৈছিল বা নাইকিয়া হৈ গৈছিল কিন্তু এতিয়া গুৱাহাটীত দিনৰ পাছত দিন ধৰি পানী থাকে কেইবা দিন ধৰি পানী থাকে তাৰ কাৰণটো সেইটো যে ওলাই গৈ সি কলৈ যাব গতিকে এই যে মুখৰ চুপতি মাৰি থকা কথাবিলাক এইবিলাক কৈ থাকি লাভ নাই আমি পুনৰ কৈছোঁ এতিয়া তাত মন কৰিবলগীয়া কথাটো হ'ল যে মন্ত্ৰীজনে এইটো বুজালেও ভাল যে গুৱাহাটীত কিমান পৰিমাণৰ কিমান বৰষুণ হৈছে সেইটোৰ হিচাপটো তেওঁ আছেনে কাৰণ সেইটো হিচাপ এইকাৰণে নাই বুলি কৈছোঁ যে প্ৰথম দিনাখন যেতিয়া ধাৰাসাৰ বৰষুণ হৈছিল সেইদিনাখন স্কুল কলেজ গুৱাহাটীত কিয় খোলা ৰখা হৈছে আমি প্ৰশ্ন কৰিছোঁ যে চান্দমাৰীত যিটো পৰিস্থিতি হ'ল সেই ছাত্ৰীগৰাকী কাণ মাৰি বাচিছে তেওঁ মেনহলত সোমাই গৈছিল কিন্তু ভাগ্যৱানটো বাচিলে কিন্তু কথাটো হ'ল সেইদিনাখন বিদ্যালয় কিয় খোলা আছে বৰষুণ হ'ব বুলি চৰকাৰে জানে ইতিমধ্যে বতৰ বিজ্ঞান বিভাগে প্ৰেডিকশ্যন দিছে বা আগতীয়াকৈ জনাইছে তেনেহ'লে সেইদিনাখন কিয় তেওঁলোকে খোলা ৰাখিলে এই যে মানুহবিলাকক বিপদত পেলালে ছাত্ৰ ছাত্ৰীক যে বিপদত পেলালে এতিয়া দায়িত্ব কোনে ল'ব গতিকে তেওঁলোকে বৈজ্ঞানিকভাৱে কথাখিনি চিন্তা কৰা নাই তেওঁলোকৰ সমস্যাটো হ'ল ক'ৰবাত খালী ঠাই দেখিছে ক'ৰবাত বিল জলাশয় দেখিছে তেওঁলোকে এটাই বুজি পায় যে এইখিনি পুতিব লাগে ইয়াতে কোনোবা এটা কোম্পানী খুলিব লাগে ইয়াত উন্নয়ন কৰিব লাগে আৰু সেই উন্নয়নটো এতিয়া লাহে লাহে গাঁৱলৈ লৈ যোৱা হৈছে সেইবাবে সমস্যাটো অধিক বৃদ্ধি পাইছে যে আগতে দীপৰ বিলখন ধ্বংস কৰিলে এইবাৰ দৰাবিল ধ্বংস কৰিব তাৰপিছত চান্দুবি ধ্বংস কৰিব চান্দুবিত GMD প্ৰকল্প নিৰ্মাণ কৰিব এইখন গুৱাহাটীকে চম্ভালিব নোৱাৰে GMD তেওঁলোকে চান্দুবিত এতিয়া 1500 একৰত টাউনশ্বিপ বনাব এই গুৱাহাটীখনকে চম্ভালি দেখাওকচোন তেওঁলোকে গতিকে সেই সম্প্ৰসাৰণটো লাহে লাহে গাঁৱলৈ গৈছে গতিকে এই আজি যিটো গুৱাহাটীৰ অবৰ্ণনীয় পৰিস্থিতি সেইটো কাইলৈ তাত হ'ব সেইটো হ'ল প্ৰথম ব্যাখ্যা দ্বিতীয় এটা চুটি ব্যাখ্যা আছে যে বানপানী শেহতীয়াকৈ কাৰ্বি লাংপি প্ৰকল্প হওক ৰঙানদীৰ প্ৰকল্প হওক সেই ক্ষেত্ৰত প্ৰশাসনে ৱাৰ্ণিং দিছে বিপদৰ আগজাননী দিছে এতিয়া ৰাইজক কি কৈছে যে পুৱতি নিশালৈকে আপোনালোকে নুশুব জাগি থাকক কিয় যে বান্ধে পানী এৰি দিব পাৰে গতিকে আপোনালোকে সষ্টম থাকক বান্ধে পানী এৰি দিলে আপোনালোকৰ অঞ্চলত পানী হ'ব কিয় সেই বান্ধকেইটা মূৰৰ ওপৰত লৈ থকাৰ বিনিময়ত সেই গাঁৱৰ ৰাইজক বিনামূলীয়া বিদ্যুৎ দিছে নেকি আমি প্ৰশ্ন কৰিছোঁ যে যিকেইটা বান্ধে পানী এৰি দিয়াৰ ফলত এই গোটেই অঞ্চলটোত যে বানপানী হৈছে প্লাৱন হৈছে তাৰ বিনিময়ত সেই বোজাটো লৈ থকাৰ বিনিময়ত কাৰ্বি আংলঙৰ মানুহ হওক লখিমপুৰৰ মানুহ হওক তেওঁলোকক বিনামূলীয়া বিদ্যুৎ দিছে নেকি নাই দিয়া তেওঁলোকে স্মাৰ্ট মিটাৰতে বিল দি আছে গতিকে তেওঁলোকে সেই অত্যাচাৰটো কিয় কৰিব আৰু সেই ক্ষেত্ৰত নেতৃত্ব কিমান দুৰ্বল যে যেতিয়া নদী বান্ধটো হৈছিলে তাত বা এতিয়াও যিবিলাক নদী বান্ধ বনাই থকা আছে তাত অসমৰ নেতৃত্বই একো নেতৃত্বই দিব নোৱাৰে ৰাইজক এইটো বুজাবই নোৱাৰিলে যে কিহৰ কাৰণে নদী বান্ধ নালাগে আজি নদী বান্ধ হোৱাৰ ফলত প্ৰতিটো অঞ্চলৰ মানুহ কঁপি আছে বৰষুণ বৃদ্ধি পালেই বান্ধে পানী এৰি দিব তাৰপিছত গোটেইখন সাগৰ সদৃশ পৰিৱেশ হ'ব বানপানী হ'ব তেনেহ'লে নেতৃত্ব সেইখিনি মানুহক বুজাই সংগঠিত কৰিব লাগিছে বান্ধসমূহ হোৱাৰ ক্ষেত্ৰত বাধা দিব লাগিছে কিন্তু বান্ধ হ'ল এতিয়া বানপানীটো বান্ধে সৃষ্টি কৰিলে নে বৰষুণে সৃষ্টি কৰিলে
আৰু আমাৰ দ্বিতীয় কথাটো হ'ল যে এই যে বান্ধে যে পানী এৰি দিব বা মানুহখিনি যে ৰাতি নোখোৱাকৈ থাকিব লাগে, কিয় থাকিব লাগে? প্ৰশ্ন কৰক। নেতৃত্ব যদি হয় আপোনালোকে প্ৰশ্ন কৰক যে তেওঁলোকে কোনেও বিনামূলীয়া বিদ্যুৎ দি থকা নাই। সেই বিদ্যুৎ বিক্ৰী কৰি কোম্পানী ধনী হৈ আছে, কোম্পানীয়ে বেলেগ ৰাজ্যত বিদ্যুৎ যোগান ধৰি আছে। আপুনি মই স্মাৰ্ট মিটাৰত বিল দি আছোঁ, তাৰপিছত বানপানী কিয় খচকিম? ৰাইজে প্ৰশ্ন কৰক। গতিকে এই গোটেই কথাবিলাকৰ ৰাইজে প্ৰশ্ন কৰাৰ প্ৰয়োজন আছে। কথাখিনি ৰাইজে ভাবিছোঁ। ধন্যবাদ।